বাইহাটা চাৰিআলিৰ সমীপৰ মুক্তাপুস্থিত অস্ম ইণ্টাৰনেশ্যনেল স্কুলত চতুৰ্থ বাৰ্ষিক ইণ্টাৰেক্টিভ ৱৰ্কশ্বপ অনুষ্ঠিত হৈছে। বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এই কাৰ্যসূচীত অষ্ট্ৰিয়াৰ একাডেমী চিয়ান সঞ্চয় চেষ্টা আৰু ৰাষ্ট্ৰসংঘৰ ওমেন গিল্ডৰ প্ৰাক্তন বিষয়া শিলা চেষ্টা উপস্থিত থাকে। ইপিনে উক্ত অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এক বাৰেৰখনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অস্ম ইণ্টাৰনেশ্যনেল স্কুলৰ স্বত্বাধিকাৰী তথা বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় শিক্ষাবিদ দেৱজিৎ দাসৰ মতে এই ৱৰ্কশ্বপ জৰিয়তে বাহিৰৰ পৰা যেতিয়া কোনো বিশিষ্ট ব্যক্তি এই স্কুলখনত আহে আৰু এই ব্যক্তিসকলৰ লগত যাতে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে যাতে সুন্দৰভাৱে মত বিনিময় কৰিব পাৰে তাৰে প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখ্য আছে এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদ্যালয়খনে বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চললৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বুলি সদৰি কৰে। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট নিউজ 24 আপডেট। Really impressive, which is the word cannot express. Even in this village, it's a far away from city, and the kids are very talented, and beyond their age, they are behind this. The way the kids are at this stage is behind that is all the effort from the school management, teachers, and without their support, the kids won't be at this stage where they are now. And I wish them all the best for their future life, where they can reach their destiny. And I wish all the best for everybody. You see, no words can explain better on this one, because I was surprised, shocked at the same time. You see, the way kids were performing at the stage. Okay, it tells some of their skill set, right, in terms of singing or dancing, right, or asking questions. It's not only about that; it's beyond that. That tells a lot something about their future also, how they are progressing in their life, okay, at this stage. And that tells a lot about, indirectly, about the school management, from founder, principal, director, and the teachers, how they are putting their time, effort to give better education, to make kids better person in their future. আমাৰ এইটোৱে যে আমাৰ যিখিনি ষ্টুডেণ্ট আমি প্ৰথমৰ পৰা স্কুলখন যেতিয়া আৰম্ভ কৰিছিলোঁ তেওঁলোকক আমি ইণ্টাৰনেশ্যনেল এক্সপ'জাৰ দিম বুলি যিটো আমি মানে প্ৰতিশ্ৰুতি দিছিলোঁ তাৰেই এটা মানে ৰূপ হিচাপে এইটো আমাৰ 4th ৱৰ্কশ্বপ হয়, ইণ্টাৰেক্টিভ ৱৰ্কশ্বপ। মানে ইণ্টাৰনেশ্যনেল মানুহ যেতিয়া আহে তেখেতসকলৰ কনফিডেঞ্চ ইংলিছত যেতিয়া কথা পতাৰ যিটো কনফিডেঞ্চ স্কুলততো বাৰু চলি থাকে, স্কুলত চলিলে কিন্তু বাহিৰৰ পৰা যেতিয়া মানুহ আহে তেওঁলোকৰ লগত যেতিয়া কথাটো পাতে তেওঁলোকৰ মৰেলটো বেছিকৈ বুষ্ট আপ হয়। সেইটোৰে মানে আমাৰ প্ৰয়াস যে বেলেগ বেলেগ আমি সময়ে সময়ে এনেকুৱা ইণ্টাৰনেশ্যনেল মানে বিশেষ ব্যক্তি কিছুমান দৃষ্টিকোণিক ব্যক্তি কিছুমান লৈ আহোঁ। এখেত যিজন সঞ্জয় শ্ৰেষ্ঠা তেখেতে এজন অষ্ট্ৰিয়াৰ ডাঙৰ একাডেমিচিয়ান হয় আৰু লগতে তেখেতে মানে ছাষ্টেইনেবিলিটি ফিল্ডত বহুত প্ৰতিপত্তি পাইছে বা পৃথিৱীত গ্ল'বেলি তেওঁৰ বহুত ৰিপুটেশ্যন আছে। আৰু আমাৰ মেডাম শ্ৰীলা শ্ৰেষ্ঠা তেখেত হ'ল ইউনাইটেড নেশ্যনৰ যিটো ওমেন্স গিল্ড আছে তেখেতৰ মানে তেওঁৰ এটা ভাল পজিশ্যন আছে। তেখেত চেয়াৰমেন আছিলে, তাৰপিছত ভাইচ প্ৰেচিডেণ্ট আছিলে। তাত তেখেতসকলে তাৰমানে ষ্টুডেণ্টৰ কাৰণে গোটেই গ্ল'বেলি তাৰমানে সহায় কৰে, ফাণ্ডিং কৰে ইউনাইটেড নেশ্যনৰ যিটো ওমেন ডে। তেওঁ মানে সেই কমিটিত আছে তেওঁ, গতিকে তেওঁৰ এটা বেলেগ এটা ভিজন আছে। গতিকে সেইটো ভিজনত আমি তেখেতসকলে যিটো মানে প্ৰশংসা কৰিছে যে আমাৰ ষ্টুডেণ্টখিনি কিমান ডেভেলপ পাইছে সেইটোলৈ আমি বহুত সন্তুষ্ট। কাৰণ আমি নিজে সন্তুষ্ট লাভিলেই নহয়, বাহিৰৰ পৰা যেতিয়া কোনোবা আহি পেলাই কয় যে আমাৰ ষ্টুডেণ্টখিনি সঁচাকৈ ডেভেলপ হৈছে তেতিয়া আমাকো এটা সন্তুষ্টি দিয়ে। আৰু সেইটো হেৰিতেই ষ্টেপতে তাৰমানে আমি এনেকুৱা আগলৈও কৰিয়াই লৈ যাবলৈ আমাৰ এটা প্ৰয়াস থাকিব।